নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ৰমেন ডেকা মেথছলৈ ৱেলকাম জনাই আজি আমি আপকামিং গেট 3 আৰু গেট 4 এক্সামৰ মেথছৰ কিছু MCQ বিষয়ে আলোচনা কৰিম। আপোনালোকে যিবিলাক ভিডিঅ'বিলাক শেষ কৰি চাব আৰু যদি কোনোবা এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি আলোচনা কৰোঁ আহা। 1 নম্বৰ প্ৰশ্ন, প্ৰত্যেকৰে আয়তন 64 সেণ্টিমিটাৰকৈ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল। চৌকলটো পৃষ্ঠকালি হ'ব। এটা প্ৰত্যেকৰ আয়তন 64 সেণ্টিমিটাৰ ভিতৰত দুটা ঘনক বুলি কওঁতে ধৰা লুডু গুটি এটাৰ দিশ আছে, প্ৰস্থ আছে আৰু উচ্চতা আছে। ইয়াৰ দিশ, প্ৰস্থ আৰু উচ্চতা সমান কাৰণে এইটো এটা হ'ল ঘনক বুলি কয়। ইয়াৰ আয়তন 64 ঘন সেণ্টিমিটাৰ, অৰ্থাৎ ইয়াৰ আয়তনৰ সূত্ৰটো হ'ল L কিউব। এইটো L কিউবৰ মান হ'ল 64 সেণ্টিমিটাৰ। ইয়াৰ পৰা L মান উলিয়াব লাগিলে এইটো L কিউব আছে নহয়, যদি 64টো আমি কিউব কৰিম কৰোঁতে 4 সেণ্টিমিটাৰ হ'ল কিউব। 4 তিনিবাৰ গুণ কৰিলে কিমান হ'ব? 64 হ'ব। এতিয়া L তিনিটাৰ ঘনমূল এটা হ'ব। 4 সেণ্টিমিটাৰ তিনিটা আছে, তাৰ পৰা ঘনমূল হ'লে কেইটা হ'ব? এটা হ'ব। এতিয়া লুডু ঘনক এটাৰ দৈৰ্ঘ্য হ'ল 4, প্ৰস্থ 4, উচ্চতাও 4। এতিয়া এনেকুৱা যদি দুটা লুডু গুটি যদি আমি এটাৰ ওপৰত আনটো জাপি দিওঁ তেতিয়াহ'লে বা ওপৰত দি দিওঁ তেতিয়াহ'লে ইয়াৰ দিশ প্ৰস্থটো একে থাকিব। তাৰমানে দিশো 4 হ'ব, প্ৰস্থও 4 হ'ব, কিন্তু উচ্চতাটো 4 আৰু 4 ল'লে কিমান হ'ব? 8 সেণ্টিমিটাৰ হ'ব। তেতিয়া ইয়াৰ পৃষ্ঠকালি সূত্ৰটো হ'ব, এইটো মনত ৰাখিব লাগিব আমি। A সমান 2 × LB + LH + BH। 2 পূৰণ L ৰ মান হ'ল 4, B মান হ'ল 4, 4 4 গুণ 16 হ'ব। L ৰ মান 4, H ৰ মান 8, 8 4 গুণ 32 হ'ব। B মান 4, H ৰ মান কিমান হ'ব? 8, 8 4 গুণ 32। এতিয়া 2 পূৰণ 32 কিমান? 64, 64 ৰ 16 যোগ কৰিলে 80 হ'ব। এতিয়া 80ক 2 গুণ কৰিলে কিমান হ'ব? 160 সেণ্টিমিটাৰ স্কুৱেৰ। গতিকে ইয়াৰ পৃষ্ঠকালি হ'ব 160 সেণ্টিমিটাৰ। সুবিধাৰ্থে মই অংকবিলাক আগতে কৰি লৈছোঁ, তেতিয়াহ'লে আমাৰ সময় বেছি নাখায়, আমি কম সময়ত বেছিকৈ MCQ বিষয়ে আলোচনা কৰিব পাৰিম। সেইকাৰণে মই অংকবিলাক আগতে কৰি লৈছোঁ। এতিয়া এনচাৰ হ'ব কোন নম্বৰটো? C নম্বৰ, D নম্বৰটো 160 সেণ্টিমিটাৰ স্কুৱেৰ। নেক্সট কুৱেশ্যন 2 নম্বৰ, যিবোৰ বক্ৰৰেখা খণ্ডৰ দুই প্ৰান্ত বিন্দু কেতিয়াও লগ লগা নহয় তেনে বক্ৰক কি বুলি কয়? মুক্ত বক্ৰ, বন্ধ বক্ৰ, আবৃত বক্ৰ আৰু সৰল বক্ৰ। এইটো মুক্ত বক্ৰ। মুক্ত বক্ৰ মানে কি? এইটো এটা চাৰ্কুল এইটো এটা চাৰ্কুল, ধৰি লওক ইয়াৰ পৰা এনেকা আহি লগ নালাগিলে এইটো আদি বিন্দু, এইটো প্ৰান্ত বিন্দু দুটা লগ নালাগিলে মুক্ত হয়। তাৰমানে যদি এনেকে দি দিওঁ এইটো হ'ল বন্ধ হৈ যাব আৰু এইটো হ'ল মুক্ত। গতিকে এনচাৰটো হ'ব মুক্ত বক্ৰ। নেক্সট 3 নম্বৰটো, এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব পাৰে? এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব পাৰে বুলি ক'লে, এতিয়া চাবা ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান? 180 ডিগ্ৰী। 180 ডিগ্ৰী হ'লে সমকোণ মানে 90 ডিগ্ৰী। যদি 90 ডিগ্ৰী তিনিটা থাকিব নোৱাৰে, দুটা থাকিলে দুটাতে 180 হৈ যাব, কিন্তু তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব। সেইকাৰণে সমকোণ দুটা থাকিব নে কেইটা থাকিব লাগে? এটা থাকিব। আৰু মনত ৰাখিবা এইটো দৰকাৰী, যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী তাক কি বুলি কয়? সমকোণ ত্ৰিভুজ বুলি কয়। গতিকে এটা ত্ৰিভুজত কেইটা সমকোণ থাকিব বুলি ক'লে এনচাৰটো হ'ব D নম্বৰ, এটা। এবাৰ নেক্সট আহা 4 নম্বৰ। 4096 বৰ্গমূল যদি 64 হয় তেন্তে এইখিনি মানি ল'ব লাগে। এতিয়া মই অংকটো সুবিধাতে কৰি দেখাইছো, চাবচোন। এইটো আমাক দিয়া আছে যে 4096 বৰ্গমূল কিমান? 64 দিয়া আছে। এতিয়া এইখিনি বৰ্গমূল ল'ব লাগে। এতিয়া 4096 বৰ্গমূল 64 আমাক দিয়ে আছে ডাইৰেক্ট। এইটো দিয়ে আছে, উঠাই পাতিলো। তাৰপিছত চাবা 0.4096 বৰ্গমূল বুলি ক'লে এটা কেইটা আগত দশমী আছে? এককৰ ঘৰ পাইছা ক'লে 1 2 3 4। গতিকে 7টা আগত যদি বৰ্গমূল, যদি ইয়াৰ বৰ্গমূল যদি 7টা আগত থাকে তেতিয়াহ'লে সংখ্যাটো হ'ব কিমান? ইয়াৰ বৰ্গমূল হ'ব 2টাৰ আগত, তাৰমানে 0.64 হ'ব। 0.64 আকৌ 0.64 পূৰণ কৰিলে এইটো হ'ব। হ'লে 2টাৰ আগত আৰু 2টাৰ আগত 7টা আগত, তাৰমানে 7টা আগত যদি দশমী থাকে বৰ্গমূলত কেইটা আগত হয়? 2টাৰ আগত হয়। আকৌ ইয়াৰ সংখ্যাটো একে 4096, ইয়াৰে কেইটা আগত আছে? 1 2 3 4 5 6টা। গতিকে ইয়াৰ বৰ্গমূল হ'লে 3টাৰ আগত হ'ব। আমি 64 পাইছো আৰু এটা সংখ্যা নাই কাৰণে আমি অংকটো বা সংখ্যাটো কি দিব লাগে? 0 দিব লাগে। এতিয়া কেইটা আগত হ'ল? 1 2 3টা আগত দশমী। আকৌ এইটোৰ বৰ্গমূল কিমান বুলি ক'লে? 4096 বৰ্গমূল হ'ল 64। ইয়াত 1 2 3 4 5 6 7 8টা আগত বৰ্গমূল আছে। গতিকে মানে 8টা আগত দশমী চিন আছে। 8টা আগত দশমী চিন আছে। গতিকে ইয়াৰ বৰ্গমূল হ'লে কেইটা হ'ব? 8 আৰু 7টা আগত হ'ব। 1 2 3 4টা আগত হ'ব। এতিয়া 64কে 0.64কে 0.064কে আৰু 0.064কে যোগ কৰিছো, এনেকে 64.0.64 আকৌ 0.064 আকৌ 0.0064 এনেকে যোগ কৰোঁতে 4 4 4 4 10 10 1 11 7 গ'লে 6 1 7 আৰু 4 আৰু 6 হ'ল কিমান? 64.7104। এইটো কিমান হ'ল? 64.7104। গতিকে এনচাৰটো হ'ব C, এইটো।
এনচাৰটো কি হ'ব C2 হ'ব 64.710। এবার 5 নম্বৰটো চাবা হা 29 মাইনাস কিমান 28 যোগ 27 যোগ 26 যোগ 25 যোগ 24 যোগ 23 যোগ 22 এইখিনি মান কিমান হবে? এইটো সহজ অঙ্ক। 29 পৰা 28 গ'লে 1, 27 পৰা 26 গ'লে 1, 25 পৰা 26 গ'লে 1, 23 পৰা 22 গ'লে 1, 1, 1, 1, 1, 1, 4টা যোগ কৰিলে 4 হ'ব। গোটেই এনচাৰটো হ'ব 4। এইটো সহজে বাৰু। এতিয়া আহা 6 নম্বৰটো 100 টকাত 50 পইচা মুদ্ৰা কেইটা থাকিব? এতিয়া 100 টকাত 50 পইচা মুদ্ৰা কেইটা থাকিব বুলি ক'লে 1 টকাত থকা 50 পইচা দুটা, 1 টকাত যদি দুটা থাকে 100 টকাত কেইটা থাকিব? 100 দুগুণ 200 টা, গতিকে এনচাৰ কিমান হ'ব? 200 হ'ব। এইটো সহজে বাৰু, আপোনালোকে পাৰিবই। 7 নম্বৰ 3টা খলপ থকা এখন ৰেকৰ্ড ৰাজ্য কিতাপ ভৰাইছে। প্ৰতিটো খলপতে 15খন কিতাপ ভৰোৱাৰ পিছত তেওঁ দেখিছে আৰু 5খন কিতাপ বাহিৰত ৰৈ গ'ল। মুঠতে তাত কিমান কিতাপ আছিল? এতিয়া এইটো ওলাব লাগে, এটা খলপত যদি 15খনকে থাকে তেতিয়া 3টা খলপত 15 যদি 45, 45 ল'ৰা 5খন আহি আছে, 5খন যোগ কৰিলে 45 পাছে কিমান হ'ব? 50। গতিকে এনচাৰ হ'ব 50খন। গতিকে বিটো হ'ব। এইবিলাকো সহজে বাৰু। 8 নম্বৰটো চাব সীমান্তই 10% বাৰ্ষিক সৰল সুতৰ হাৰত বেংকৰ পৰা এটা ঋণ ল'লে। গতিকে ইয়াত সুতৰ হাৰ হ'ল 10%। 4 বছৰ পিছত সময় হ'ল 4 বছৰ কাৰণে ল'লে, তেওঁ সুদ সমুদায় ধন দিলে। সুদ বুলি কওঁতে এইটো সুতমূল হ'ব। সুতমূল হ'ব 3,500 টকা দিলে। তেওঁ কিমান টকা ঋণ লৈছিল? তাৰমানে আৰম্ভণিতে কিমান টকাৰ পইচা লৈছে বুলি এইটো মূলধন মিলাব লাগিব। গতিকে ইয়াত দিয়া আছে আৰ সুতৰ হাৰ, সময় টি মান, তাৰপিছত সুতমূল এ মান আৰু পি উলিয়াব লাগে। গতিকে অংকটো আমি সূত্ৰত কৰিলে বেছি ভাল হ'ব। গতিকে সূত্ৰত দেখাই দিছো, চাব। এইটো দেখিছেনে? এইটো 8 নম্বৰটো। গতিকে ইয়াত এইখিনি মই লিখি দিছো। আৰ মান 10%, পি 4 বছৰ, এ মানে সুতমূল 3,500, পি উলিয়াব লাগে। এতিয়া সৰল সূত্ৰৰ ক্ষেত্ৰত এ উলিওৱা এটা সূত্ৰ আছে, এ সমান পি ইনটু 1 প্লাছ আৰ টি বাই 100। এইবিলাক বনাই ৰাখিব লাগিব হা, যিহেতু মেথছৰ কুৱেশ্যন খিনি ক'ৰ পৰা আহে? 6 to 10 লেভেল আহে। গতিকে এইটো আমাৰ 8ত আছে বা 7ত আছে, 7 আৰু 8ৰ অংক এইবিলাক। গতিকে মোৰ যিখিনি মেথছ আছে তাতে মই এনেকুৱা ধৰণৰ অংক কৰি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে তাৰ পৰা অধিক তেওঁ জানিব বিচাৰিলে। এতিয়া এইটো সূত্ৰ, এ মান হ'ল 3,500, পি মান এইটো 1 প্লাছ আৰ মান হ'ল 10, টি মান হ'ল 4 বাই 100। তাৰপিছত এইটো 3,500, পি 1 প্লাছ চাবচোন, এইটো কাটা দি গ'ল, 0 0 কাটা দি গ'ল, তলত 10 থাকিল, ওপৰত 4 থাকিল। আমি 2 কাটো, 2 4 যাব দুবাৰ, 2 4 দুবাৰ আৰু 2 10 5 বাৰ। গতিকে কি থাকিল? 3,500, পি মানে মূলধন দিয়া নাই, 1 প্লাছ ওপৰত থাকিলে 2 বেটিলো আৰু তলত কিমান থাকিল? 5। এইটো চাবচোন, এইটো অলপ কাটা দি হৈছে। ওপৰত 10 ইনটু 4, আৰ মান হ'ল 10, টি মান হ'ল 4 বাই 100। এইটো 0, এইটো কাটা দি গ'ল, তলত 10 থাকিল, ওপৰত 4, দুইটাকে 2 যাব, 2 4 দুবাৰ যাব, 2 10 5 বাৰ যাব, তলত 5 থাকিল, ওপৰত কি থাকিল? 2। এতিয়া এইটো এনেকে থাকিল বাওঁফালে, 3,500 সমান পি ইনটু, এতিয়া এইটো যোগ 1 যোগ 5 ভাগত দি হ'লে 1 যোগ মানে সমষ্টি, সমষ্টি হ'লে এইটো তলত হৰ 5 নহ'লে 5 থাকিল, 5 ছকে পূৰণ কৰিলে 5 এগুণ 5, 5 7 2 কিমান হ'ব? 7 হ'ব। গতিকে পি মান লাগে, পিটো ৰাখিলো, ৰাখোতে 5টো ইয়াত হৰণ আছে, ইফালে পূৰণ হ'ব পক্ষান্ত কৰিলে, আৰু 7টো ওপৰত আছে, এটা ক'ত হ'ব? তলত হ'ব। গতিকে কি পাতিলো? 3,500 পাতিলো। সোঁফালে 5টো হৰণ হৈ আছিল, বাওঁফালে পূৰণ হ'ল ওপৰত, আকৌ সোঁফালে 7টো ওপৰত কি আছে? পূৰণ আছিল, তলত কি হ'ল? হৰণ হ'ল। এতিয়া 7ৰে কৈ দিছক 5 বাৰ আৰু 2 শূন্য 5 হ'ল, যে 5 5 5 5 25 হ'ব। গতিকে মূলধন হ'ব 2500 টকা। এইটো গতিকে আমাৰ এনচাৰ হ'ব বিটো হ'ব, এইটো বিটো 2500 হ'ল। এবাৰ 9 নম্বৰ 260 65% কিমান? এইটো 260 ৰ মানে পূৰণ, এইটোও কৰি দিছো চাব। 260 65% বুলি কওঁতে 260 ৰ মানে পূৰণ, 65 মানে 100 ভাগৰ 25 হ'ব। এতিয়া এইটো 0, এইটো কাটা দি গ'ল, কি থাকিলে? 26 পূৰণ 10ৰে 65 হৰণ কৰিলে এটা 0 আছে কাৰণে 1 হৰৰ আগত দশমিক, এটা আগত দশমিক। 100ৰে হৰণ কৰিলে 2টা 0 থাকিলে 10 2টা আগত দশমিক হ'ব। এতিয়া 6.5 হ'ল। এতিয়া 26কে 85 পূৰণ কৰিলে 1690, এটা আগত দশমিক আছে কাৰণে এটা আগত দশমিক দিলো, দশমিকৰ পিছৰ 0ৰ প্ৰয়োজন নাই, গতিকে 169। গতিকে 160 65% মানে কিমান হ'ব? 169। গতিকে এনচাৰ হ'ব কোনটো? ডিটো। গতিকে ইয়াত এনচাৰ হ'ব এইটো।
ডিটো এইটো ডি নম্বৰটো 169 হৈ গ'ল। এবাৰ নেক্সট 10 নম্বৰটো 0 0 আৰু -6 বিন্দুৰ মাজৰ দূৰত্ব কিমান? এইটো আমাৰ অংকটো আহিছে 9ৰ পৰা স্থানাংক জ্যামিতিৰ অংক এইটো। এতিয়া 0 0 আৰু -6 বিন্দুৰ মাজত দূৰত্ব কি বুলি ক'লে এইটো হ'ল x1 y1 এইটো হ'ল x2 y2। গতিকে দুটা বিন্দু স্থানাংক জ্যামিতিত দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগিলে x ৰ পৰা x1 বিয়োগ কৰি হোল স্কয়াৰ আৰু y পৰা y1 বিয়োগ কৰি হোল স্কয়াৰ ওপৰত ৰুট অভাৰ। এটা এটা সূত্ৰ। গতিকে মই এইটো কৈ দিছো চাবচোন। এইটো ইয়াত লিখিছো এনেকে 0 0 আৰু -6 বিন্দুৰ মাজত দূৰত্ব বুলি কওঁতে এইটো x ৰ পৰা x মান হ'ল এইটো প্ৰথমটো x মান পিছত y মান। x ৰ -8 ৰ পৰা 0 বিয়োগ কৰি হোল স্কয়াৰ প্লাস আকৌ 6 ৰ পৰা 0 বিয়োগ কৰি হোল স্কয়াৰ। এটা -8 ৰ পৰা 0 বিয়োগ কৰিলে 0 টো কাম নাই, গতিকে -8 দুবাৰ হ'লে 8 8 64 আৰু 6 দুবাৰ হ'ল 6 6 গুণ 36। 6 দুবাৰ 6 দুগুণ 12 নহয় কিন্তু আকৌ। এতিয়া 64 কে 6 যোগ কৰিলে হ'ব 100। এতিয়া 100 বৰ্গমূল কিমান হ'ব 10। 100 বৰ্গমূল মানে কি দুবাৰ সংখ্যা পূৰণ কৰিলে 100 হ'ব। 10 10 10 গুণ 100 গতিকে 100 বৰ্গমূল কিমান হ'ব 10। গতিকে বিন্দু দুটাৰ মাজত দূৰত্ব কিমান হ'ব 10। গতিকে এনেকে দুটা বিন্দুৰ মাজত দূৰত্ব হ'লে সূত্ৰটো মনত ৰাখিব। ৰুট অভাৰ x ৰ পৰা x মান বিয়োগ কৰি হোল স্কয়াৰ যোগ y পৰা y মান বিয়োগ কৰি হোল স্কয়াৰ সূত্ৰ মতে এইটো অংক নহয় বেলেগ বেলেগ অংক আহিলেও পৰা যাব আমাৰ। 10 নম্বৰ গ'ল। গতিকে 10 নম্বৰ এনচাৰটো 10। 10 নম্বৰ প্ৰশ্নটোৰ এনচাৰটো কিমান হ'ব 10 হ'ব এ। এইটো কি হ'ব এ। এটা চি দিয়া আছে এ হ'ব। 11 নম্বৰ যদি ৰুট অভাৰ 5 ৰ মান 2.24 হয় তেন্তে 3 × ৰুট অভাৰ 5 বাই 2 ৰুট অভাৰ 5 মাইনাছ 0.048 ৰ মান কিমান উলিয়াব দিছে। এতিয়া উলিয়াব দিলেতো ৰুট অভাৰ 5 ৰ মান আমি মান বহাই দিলে হ'ল। এইটো কেলকুলেশ্যনৰ কথা, আমি কেলকুলেশ্যন খিনি কৰিলে হৈ যাব। ইয়াত চাবা সেইটো মান উলিয়াব দিছেতো 3 পূৰণ ৰুট অভাৰ 5 মান 2.24 তলত আকৌ 2 × ৰুট অভাৰ 5 2.24 এইটো এনেকা থাকিল। এতিয়া 2 এইটোৱে পূৰণ কৰিলে 7 দুগুণা 2 দুগুণ 4 4.48 আৰু এইটো এনেকা থাকিল। ওপৰত এইখিনি থাকিলে ওপৰত 3 এইটো পূৰণ কৰিলে এইটো। এতিয়া 4.48 ৰ পৰা 0.4 বিয়োগ কৰিলে 4 থাকিব, ওপৰত এইটো থাকিব। এতিয়া 4 ৰে হৰণ কৰ। 4 ৰে হৰণ কৰিলে 4 ৰে এনেকে 6.72 হৰণ কৰিলে 4 ৰে একবাৰ 4 গুণ 4 4 2 তাৰপিছত 7 নামিল 27 হ'ল দশমিক 4 ৰে 27 6 বাৰ যাব 6 4 গুণ 24 3 বাকী ৰ'ল 2 হ'ব 32 8 4 গুণ 32 8 4 গুণ 32। গতিকে এনচাৰ কিমান হ'ব 1.68। 1.68 হ'লে ইয়াত আছেনে? আছে। এইটো 1.68 এনচাৰটো হ'ব 1.68 হৈ গ'ল। 11 পিছত আহিলে 12 নম্বৰ। এনেকে মই ষ্টেপ বাই ষ্টেপ তোমাৰ মানে কি প্ৰশ্ন দি থাকিম, ভিডিঅ'বোৰ চাই থাকিব এঘণ্টা মান। মই কিছু সময় নোপোৱাৰ কাৰণে দিব পৰা নাযায় মাজে সময়ে। 12 নম্বৰ এ বি চি ত্ৰিভুজৰ এ বি সমান 6 × ৰুট অভাৰ 3 এ চি মান 12 চেণ্টিমিটাৰ আৰু বি চি মান 6 চেণ্টিমিটাৰ হ'লে বি কোণটোৰ মান কিমান? এতিয়া এইটো মানে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তাৰমানে অতিভুজৰ বৰ্গ সমান আন দুটা বাহুৰ বৰ্গৰ যোগফল হয়। এনেকুৱা ধৰণৰ মানে এটা কনচেপ্ট লৈ অংকটো কৰিব লাগিব। 12 নম্বৰ মই কৰিছো চাবাচোন। আমি এটা ধৰি লওঁ ত্ৰিভুজটোৰ এনেকে এইটো হয় নে নহয় চাম। তাৰমানে যদি হয় কি কোণৰ মান উলিয়াব দিছে আমাৰ বি কোণটো। গতিকে আমি বি কোণটো এনেকে দিলো এইটো হ'ল বি কোণ। এইটো ধৰি লওঁ এ দিলো এ বি এইটো কি দিলো চি। তেতিয়াহ'লে বি কোণটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাৰ বিপৰীত বাহুটো বুলি কয় অতিভুজ বুলি কোৱা হয়। কি বুলি কয় অতিভুজ। এতিয়া পাইথাগোৰাছ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা পাইথাগোৰাছৰ সূত্ৰ আছে যে অতিভুজৰ বৰ্গ সমান আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এইটো এটা সূত্ৰ আপোনালোকে পাই আহিছে প্ৰত্যেকে। সেই সূত্ৰটো মতে আমি কি কৰিছো, মই এতিয়া চাওঁ এই বি কোণটোৰ বিপৰীত বাহু এ চি, সেইকাৰণে এ চিক স্কুৱেৰ কৰি দিছো। এ চিক্স স্কুৱেৰ গতিকে কি হ'ল এ চি স্কুৱেৰ সমান কিমান হ'ব এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এতিয়া এ চি মান কিমান হ'ব 12 স্কুৱেৰ হ'ল সমান আকৌ এ বি মান কিমান হ'ব এ বি মান কিমান হ'ব 6 ৰুট অভাৰ 3 হোল স্কুৱেৰ প্লাছ বি চি মান হ'ব। এতিয়া সূত্ৰটো আমি কৰিলো কিমান হ'ল এ চি স্কুৱেৰ সমান এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এইটো 12 স্কুৱেৰ সমান এ বি মান হ'ল 6 ৰুট অভাৰ 3 হোল স্কুৱেৰ বি চি মান 6 স্কুৱেৰ। 12 দুবাৰ গুণ কৰিলে 12 বাৰ 140 যাব। 6 দুবাৰ 6 6 গুণ 6 দি যাব। ৰুট অভাৰ 3 দুবাৰ মানে ৰুট অভাৰটো গুচি যাব 3 থাকিল আৰু যোগ 6 দুবাৰ 6 6 গুণ 6 দি। এতিয়া 144 সমান 36 3 মানত 6 3 18 হাতে গ'লে 3 9 1 10 আৰু ইফালে 36। এতিয়া বাওঁফালে 36 থাকিল। এতিয়া কি হ'ল
108 আৰু 34 যোগ কৰিলে কিমান হয়? 144। এতিয়া বাওঁফালে 144, সোঁফালে 144, কিন্তু সমান হৈছে। যেতিয়া অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফল সমান হৈছে, গতিকে নিশ্চয় বি কোণটো সমকোণ হ'ব, তোমাৰ 90 ডিগ্ৰী হ'ব। সেইকাৰণে বি কোণটো হ'ব 90 ডিগ্ৰী। বি কোণটো কিমান হ'ব? 90 ডিগ্ৰী। এইটো অলপ জটিল ধৰণৰ জ্যামিতিক কনচেপ্টৰ ওপৰত আহিছে। 13 নম্বৰ, √5/হোৱাট সমান 5। √5 কিহেৰে হৰণ কৰিলে 5 হ'ব? হৰণ কৰিলে ইয়াৰ মান দিলে বহাই দি চালেও হ'ব একেলগে। 1এৰে যদি হৰণ কৰে এইটো কেতিয়াও নহয়। আকৌ 1/√5 যদি বহাই দিওঁ হোৱাটত ঠাইত, তেতিয়াহ'লে তেনেকে হ'ব পাৰে। চাবচোন ওপৰত কি আছে, মান দিলে বহাই চালেও হ'ব। ওপৰ √5, তাৰপিছত তলতোৰে হৰণ, হোৱাট মানে পচন্দ, তাৰ মান হ'ল 1/√5। তেতিয়াহ'লে √5 হৰণটো পূৰণ কৰিলে √5টো ওপৰত যাব, 1টো তল আহিব। এতিয়া তলত 1 থকাৰ প্ৰয়োজন নাই। তেতিয়াহ'লে কি কৰিব? 5 গুণ 25, 25ৰ বৰ্গ কিমান হ'ব? 5 হ'ব। এনচাৰটো মিলি গৈছে নে? মানে কি হ'ল, √5/হোৱাট = 5 আছে ন, তাতে প্ৰথমতে 1 বহাই দিলোঁ। ইয়াতে 1 বহাই দিলে, ইয়াতে 1এৰে √5 হৰণ কৰিলে কেতিয়াও 5 নহয়। তাৰপিছত বি নম্বৰ 1/√5 বহাই দিম। বহাই দিলে মই এইটো দেখাই দিছোঁ, এনেকৈ কৰিব লাগে। সেইটো √5 হৰণ হোৱাট আছে নে নাই, গতিকে হৰণ হোৱাটত 1/√5 দিলোঁ। এতিয়া √5 হৰণটো পূৰণ কৰিলোঁ। দুয়োটা 1 তলৰ √5টো ওপৰত গ'ল আৰু 1 পকত আহিল তলত। এতিয়া তলত 1 থকাৰ প্ৰয়োজন নাই। √5 পূৰণ কৰিলে 5 গুণ 25, 25ৰ বৰ্গ কিমান হ'ব? 5 হ'ব। গতিকে এনচাৰটো মিলি গৈছে। সেইকাৰণে এনচাৰটো হ'ব বি। বি কিমান হ'ব? 1/√5 এইটো। তাৰপিছত আহোঁ এতিয়া আহোঁ 14 নম্বৰটো। 7.70 কিলোগ্ৰাম ওজনৰ শ্ৰেণীৰ পৰা 350 গ্ৰামৰ কেইটা টোপোলা বান্ধিব পৰা যাব বুলি ক'লে? 7.70 কিলোগ্ৰামটো আমি গ্ৰামলৈ আনোতে 1000 পূৰণ কৰিম। পূৰণ কৰোঁতে 7700 কি হ'ব? গ্ৰাম হ'ব। এইটো অংকটো মুঠ শ্ৰেণী হ'ল 7.70 কিলোগ্ৰাম। এইটো গ্ৰামলৈ আনিলে 1000 পূৰণ কৰিলোঁ। পূৰণ কৰোঁতে 1000 কেইটা শূন্য আছে? দুটা আগত দশমিক আছে, দুটা শূন্য কটা দি গ'লো আৰু এটা শূন্য, 770 অলপ শূন্য কৰিলে মানে 7700 গ্ৰাম। এতিয়া ইয়াৰ পৰা 350 গ্ৰামকে 350 গ্ৰাম কেইটা টোপোলা বুলি ক'লে? 350ৰে হৰণ কৰিব লাগিব। 350 7700 হৰণ কৰিম। কৰোঁতে এইটো শূন্য এইটো শূন্য কটা দি গ'ল, তলত 35 থাকিল, ওপৰত কিমান থাকিল? 770। 35ৰে 70 দুবাৰ, 35 দুগুণ 70, 7 বাকী হ'ল, আকৌ শূন্য নামি 70 হ'ল, 35 দুগুণ 70, গতিকে 22টা হ'ব। গতিকে এনচাৰ হ'ব কেইটা? 22টা। এইটো আপোনাৰ 7.5 কিলোগ্ৰামটো আমি গ্ৰামলৈ আনোতে 1000 পূৰণ কৰিবা, দিলে কিমান? 7700 গ্ৰাম হ'ব। তাৰ আকৌ 350 গ্ৰামৰ কেইটা টোপোলা হ'ব? 350ৰে হৰণ কৰিবলৈ, হৰণ কৰিলে সেইটো এনচাৰ হ'ব 22টা হ'ব। নেক্সট 15 নম্বৰটো, 7 ঘণ্টা 26 মিনিটৰ পৰা 3 ঘণ্টা 45 মিনিটৰ পাৰ্থক্য কিমান বুলি ক'লে? 7 ঘণ্টা 26 মিনিটটো ওপৰত পাতিব লাগিব। এনেকে 7 ঘণ্টা 26 মিনিটটো ক'ত পাতিলোঁ? ওপৰত। আৰু তলত পাতিলোঁ কিমান? 3 ঘণ্টা 50 মিনিট। বিগ কৰিব লাগে। বিগ কৰিলে 26 মিনিটৰ পৰা 50 মিনিট বিগ কৰিব নোৱাৰে। নোৱাৰিলে ইয়াৰ 1 ঘণ্টা ভাগ কৰিলোঁ। 1 ঘণ্টাত হ'ল 60 মিনিট। 60ৰ লগত 26 ঘণ্টা হ'ব 86 মিনিট পালোঁ। এইটো কিমান পালোঁ? 86 মিনিট। এইটো ইয়ালৈ ট্ৰান্সফাৰ হ'ল। আৰু এইটো 45টো বাৰু একে থাকিল। এতিয়া 86 45 গ'লে 6 5 গ'লে 8 4 গ'লে 41 মিনিট হ'ল। আৰু ইয়াৰ পৰা 1 ঘণ্টা 6 ঘণ্টা থাকিল, 6 পৰা 3 গ'লে কিমান হ'ব? 3, গতিকে 3 ঘণ্টা 41 মিনিট। গতিকে এনচাৰটো হ'ব কিমান? 3 ঘণ্টা 41 মিনিট। গতিকে বি নম্বৰটো হ'ব। যদি মোৰ খৰ ধৰিছে অলপ ভালদৰে চাব ভিডিঅ'বোৰ, অলপ হেৰি কৰি বেছি এটাকে 2 বা 3 বচাব যদি বুজি নাপায়। 16 নম্বৰটো চাওঁ আহা। A/B সমান 2:3, আকৌ B/C সমান 4:5 হ'লে A²/B² কাৰ মান ল'ব লাগে? BC মান ল'ব লাগে। এতিয়া আমি অংকটো এনেকে কৰিব লাগিব। A/B মানে হ'ল A/B। চাব, A/B মানে A/ কিমান? B মান 2/3 দি আছে, মনত ৰাখিবা হা। আকৌ B/C মানে হ'ল B/C। B/C মান হ'ল 4/5। ইয়াত দেখা গ'ল যে B মান ইয়াত 3, B মান ইয়াত 4, গতিকে 3ৰে 4ৰে আমি লসাগু ল'ম। লসাগু ল'লে 3 4 গুণ 12 হ'ব। ইয়াত আমি কি কৰিম? B মান ইয়াত পালোঁ 3, B মান ইয়াত পালোঁ কিমান? 4, গতিকে 3ৰে 4 লসাগু 7 3 গুণ 12, গতিকে দুই ঠাইতে B মান 12 কৰিবলৈ 3ত কি আহিব? 4। ইয়াত 4 হওঁতে ওপৰতো কি হ'ল? 4। আকৌ তলত B মান 4 লৈ 3 পূৰণ কৰোঁ, ওপৰত 3 তলতো কিমান হ'ল? 3 হ'ল। এতিয়া ওপৰত 7 2 গুণ 8, 7 3 গুণ 12, আকৌ তলত 7 3 গুণ 12, 5 3 গুণ 15, গতিকে A মান পালোঁ 8, B মান পালোঁ 12, ইয়াতো 12, তাৰ এটা হ'ব, আৰু C মান পালোঁ 15।
এতিয়া আমি কাৰ মান উলিয়াব লাগে a স্কোয়াৰ টু b স্কোয়াৰ ইজ টু bc a মান হ'ল 8 পালো 8 স্কোয়াৰ হ'ল b মান হ'ল 12 12 স্কোয়াৰ হ'ল আৰু bc বুলি মানে b মান 12 এইটো 12 এইটো b মান 12 এটা লিখি দিওঁ আৰু c মান হ'ল 15 এটা 8 দুবাৰ 8 গুণ 64 হ'ব 12 দুবাৰ 12 12 144 হ'ব আৰু এটো এনেকা থাকিল এটা গোটেইটাকে এটো এটা পদ এটো এটা ৰাখি এটো এটা ৰাখি এটো এটা গোটেইখিনিকে আমি কি আৰু 4 ৰে 64 হ'ল 16 বা 16 4 64 4 14 3 বা 7 3 12 2 ইকুয়াল 24 6 4 গুণ 24 আকৌ 4 ৰে 12 হ'ল 3 বা 3 গুণ 50 এটা এনসারটো হ'ব 16 আৰু সৰু কৰিব নোৱাৰি এটা 45 15 আৰু 5 ৰে যায় 3 ৰে যায় এইবিলাক নাযায় কাৰণে এটা সৰু কৰিব নোৱাৰি গতে a স্কয়ার টু b স্কয়ার bc মান হ'ব 16 অনুপাত 36 অনুপাত 45 এইটো 16 অনুপাত 36 অনুপাত মান 45 গতে এনসার হ'ব কোনটো আমাৰ c টো হৈ গৈছে আৰু এটা প্ৰশ্ন 17 নম্বৰ চাব 17 নম্বৰটো a plus b by 5 সমান b plus c by 6 সমান c plus a by যদি 7 হয় তেন্তে ইয়াৰ পৰা আমি a is to b is to c উলাব লাগে এটা অলপ জটিল ধৰণৰ অংক এটো সমীকৰণ টাইপৰ এটো অলপ দীঘলীয়া অংক মোৰ ফালৰ পৰা মই কৈ দিছো আৰু চাবচোন এটো a plus b by 5 এখিনি মান দিয়া আছে এটো দেখা পাইছে না এখিনি মান কি ধৰিলো k ধৰণতে a plus b মান হ'ব 5k আকৌ b plus c মান হ'ব 6k এইটো 6k আকৌ c plus a মান হ'ব 7k এইটো ইয়াৰ পৰা চাব a plus b মান 5k এইটো এটা সমীকৰণ b plus c মান হ'ব 6k এইটো এটা সমীকৰণ আকৌ c plus a মান হ'ব 7k এইটা সমীকৰণ পাতিলো পাতি ইয়াৰ পৰা এটা 1 2 3 এই তিনটা সমীকৰণৰ পৰা a মান b মান আৰু c মান উলাব লাগিলে আমি এটা কাম কৰিলো a plus b আছে একত আৰু এতে 2 কি আছে b plus কি আছে c আছে সেইকাৰণে 2 পৰা 1 বিক কৰিলো কাৰণ b plus c পৰা a plus b minus কৰোঁতে b a b কাটা দি গল কি থাকিল c minus a সেইকাৰণে c minus a থাকিল k 6 টাৰ পৰা 5 টা গেলে এটা হল এটাকে 1k আকৌ চাবা আকৌ 2 নম্বৰটো কি 3 নম্বৰটো কি পালো c plus a মান 7k গতে তলত c plus a মান 7k গতে এই দুটা সমীকৰণ c minus a মান 1k c plus a মান 7k গতে 4 আৰু 2 যোগ কৰি দিলো এটো যোগ কৰি দিওঁতে c a c twice c হ'ব আৰু এটো কাটা দি গল প্লাস a minus a 7 1 8k গতে c মান হ'ব 2 8 4 বাৰ 4k c মান পাই গলো c মান পোৱাৰ পিছত তুমি c মানটো আমি 3 নম্বৰ সমীকৰণ বহালো এটো 3 নম্বৰ c plus a মান 7k আছে না তাত c মান যদি 4k বহাই দাও তেতিয়ালে a মান কিমান হ'ব বুলি a মান 7k আৰু 4k তো প্লাস ইফালে মাইনাস গতে 7 লৈ থাকি গলে 3 ঠিক আছে গতিকে আমি c মান পালো 4k a মান পালো ঠিক আছে এবাৰ উলাব লাগা আছে a c আৰু b উলাব লাগে গতে b উলাব লাগিলে তুমি a মান যেহেতু ঠিক আছে পালা a মানটো একত বহাই দিও a মান কত বহাই a plus b মান 5 যাতে a মান বহাই দিও সেইকাৰণে লিখিলো যে a মান একত বহাই বুলি কওঁতে a plus b মান কিমান হ'ল 5k তাতে a মান হ'ল 3k plus b মান এটা b মান হ'ব 5k plus 3k ইফালে মাইনাস হ'ব তো 5 বাই 3 গলে কিমান twice k গতিকে মান কিটা পালো আমি এটাকে আমাৰ কি উলাব লাগে এটা প্ৰশ্নটো উলাব লাগে a is to b is to c উলাব লাগে গতিকে a is to b is to এটাকে লিখিলো যে এটাকে কি a is to b is to মানে a মান হ'ল 3k is to b মান হ'ল 2k is to c মান হ'ল 4k গতাই k কাটা দি গল 3 2 আৰু 4 থাকিল 3 is to 2 is to 4 গতে आंसर কোনটো হ'ব आंसर কত গল आंसर a টো হ'ব 3 is to 2 is to 4 হ'ব এখিনি আজি 17 লে কৰি দিয়া হল আকৌ নেক্সট আমি 18 পৰা আমি আকৌ নেক্সট কম দিনৰ ভিতৰতে ভিডিও দিম আজিলৈ থ্যাংক ইউ সকলো ভিডিওবোৰ চাব শেষ কৰি চাব আৰু চেনেল সাবস্ক্ৰাইব কৰিব আজিলৈ